হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগত জনালোঁ। UDID কাৰ্ডৰ বাবে এপ্লাই আৰম্ভ হ'ল বন্ধুসকল। আপোনালোকে UDID কাৰ্ড বনাব পাৰিব। UDID কাৰ্ডখন যদি বনাই লয় আপোনালোকে 10টা লাভ উঠাব পাৰিব আৰু প্ৰতিমাহে 1500 টকাকৈ লাভ কৰিব এই কাৰ্ডখন থাকিলে। এই কাৰ্ডখনৰ বিষয়ে মই অল ডিটেইলছ 10টা লাভ কি উঠাব পাৰিব, 10টা লাভ কি পাব, প্ৰতিমাহে 1500 টকা কেনেকৈ সোমাব আৰু UDID কাৰ্ড কি হয় মই অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাই ল'ব। আজি ভিডিঅ'টো দেখুৱাম বন্ধুসকল এই কাৰ্ডখনৰ কাৰণে নিজৰ মোবাইলতে কেনেকৈ এপ্লাই কৰিব A to Z প্ৰচেছ সকলোখিনি মই ভিডিঅ'টোত আপোনালোকক দেখাম। ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি হয় কাৰ্ডখন, 10টা লাভ কি আছে আপোনালোকে ভিডিঅ'টো চাব, চেনেলটো ভিজিট কৰি পেলাই আৰু মই ডিছক্ৰিপশ্যনতো লিংকটো দি থ'ম, আপোনালোকে ভালকৈ সবিশেষ চাই ল'ব ডিটেইলছত। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল, তেতিয়াহে বুজি পাব আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব। A to Z প্ৰচেছখিনি মই মোবাইলৰ জৰিয়তে আপোনালোকক দেখাই দিম, নিজৰ মোবাইলতে কেনেকৈ এপ্লাই কৰিব। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে বন্ধুসকল আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব UDID বুলি টাইপ কৰি পেলাই চাৰ্চ কৰিব আৰু যদি টাইপ কৰিবলৈ অসুবিধা পায় আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত মই লিংকটো দি থ'ম। তাত ক্লিক কৰিলে এনেকৈ পেজখন মুকলি হ'ব, মেইন যিখন পেজ হয়। আৰু যদি আপোনালোকে এনেকৈ চাৰ্চ কৰে, প্ৰথমত UDID বুলি টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব চব। চাৰ্চ কৰাৰ পিছত ইয়াত ফাৰ্ষ্টতে যিটো অপশ্যন দেখিছে আপোনালোকে UDID বুলি, এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে ডেস্কটপ ছাইড কৰি ল'ব, এনেকৈ 3 ডটত ছাইডত ক্লিক কৰিব। ক্লিক কৰি পেলাই এনেকৈ ডেস্কটপ ছাইড যিটো অপশ্যন পাইছে তাত ডেস্কটপ ছাইডত ক্লিক কৰি ডেস্কটপ ছাইড কৰি ল'ব, তেতিয়া এপ্লাই কৰিবলৈ সুবিধা হ'ব বন্ধুসকল। নহ'লে স্ক্ৰীনখন সৰু হৈ থাকে কাৰণে অকণ প্ৰব্লেমো হয়। এনেকৈ আপোনালোকে ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত দেখিছে আপোনালোকে ছাইডত ইয়াত দিয়া আছে কেনেকৈ কাৰ্ডটো বনিব বন্ধুসকল, কেনেকৈ কাৰ্ডটো ওলাব। দেখিছে আপোনালোকে UDID মানে ইউনিক ডিচেবিলিটি ID দেখিছে আপোনালোকে। ইয়াত দুটা অপশ্যন পাব ফাৰ্ষ্টতে, এটা এপ্লাই নাও আৰু এটা ট্ৰেক ইউৰ এপ্লিকেশ্যন। আপোনালোকে এপ্লাই কৰাৰ পিছত ট্ৰেক ইউৰ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰি আপোনালোকে ট্ৰেক কৰিব পাৰিব। ইয়াত যিহেতু আমি এপ্লাই কৰিম এতিয়া, এপ্লাই নাও অপশ্যনটোত ক্লিক কৰিব। ইয়াত যিটো এপ্লাই নাও অপশ্যন পাইছে সেই এপ্লাই নাও অপশ্যনটোত ক্লিক কৰি দিব। এপ্লাই নাও অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এক নতুন পেজখন মুকলি হ'ব। এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি পেলাই ছাবমিট কৰি দিলে আপোনালোকৰ এপ্লাই হৈ যাব। ইয়াত দেখিছে আপোনালোকে এইখন শুদ্ধকৈ ফিল আপ কৰিব। ফাৰ্ষ্টতে আছে চ'জ ৰিজনেল লেংগুৱেজ, আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব। ইয়াত ক্লিক কৰি কোনটো আপোনালোকে লেংগুৱেজত কাৰ্ডটো বনাব বিচাৰে সেইটো লেংগুৱেজ চিলেক্ট কৰিব। ইয়াত যিহেতু হিন্দী আছে, ইংলিছটো যদি আপোনালোকে বনাব বিচাৰে প্ৰথম ইংলিছতে থাকিব লাগিব, কোনো ভাষা চিলেক্ট নকৰিব মানে। আৰু যদি আপোনালোকে হিন্দীত বনাব বিচাৰে হিন্দীটোতে ক্লিক কৰিব, হিন্দীটোৱে থাকিব লাগিব। ইয়াত ইংলিছটো নায়েই বন্ধুসকল চিলেক্ট কৰিবলৈ দেখিছে, ইয়াত অকল হিন্দীয়ে আছে, আপোনালোকে হিন্দীটোতে থ'ব। তাৰপিছত এপ্লিকেণ্ট নেম, ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ নামটো টাইপ কৰিব আৰু ইয়াত যিকেইটা ৰেড ষ্টাৰ আছে সেইকেইটা মেণ্ডেটৰী আপোনালোকে কৰিব লাগিব, ফিল আপ কৰিব লাগিব সেইকেইটা, তেতিয়াহে ফৰ্মখন ছাবমিট হ'ব। ফাৰ্ষ্টতে এপ্লিকেণ্ট ফুল নেম, আপোনালোকৰ ফুল নেমটো দিব ইয়াত। ইয়াৰ পিছত এপ্লিকেণ্ট নেম ইন হিন্দী, ইয়াত এপ্লিকেণ্ট নেম হিন্দীত আপোনালোকে এবাৰ লিখিব। ইয়াত যিহেতু এবাৰ ইংলিছত লিখিব, প্ৰথমৰ ঘৰটোত ইংলিছত লিখিব, ইয়াত ছাইডৰ ঘৰটোত হিন্দীত লিখিব আপোনালোকৰ নামটো। ইয়াৰ পিছত ছেকেণ্ড যিটো ঘৰ আছে এপ্লিকেণ্ট ফাদাৰ্ছ নেম, ইয়াত ফাদাৰ্ছ নেমটো লিখিব ছেকেণ্ড ঘৰটোত, ইয়াত ফাদাৰ্ছ নেম ভৰাব। ইয়াৰ পিছত ছাইডত এপ্লিকেণ্ট মাদাৰ নেম আছে, ইয়াত ৰেজিষ্টাৰ নাই যিহেতু এইটো নিদিলেও অসুবিধা নহয়, দিলেও দিব পাৰে নিদিলেও নাই, আৰু ওপৰত দি দিব তেতিয়া কাৰ্ডখনৰ নামটো আহি যাব। ইয়াৰ পিছত এটা ব্লেড মোবাইল নম্বৰ দিব আপোনালোকে, এইটো 10 ডিজিটৰ দেখিছে, এইটো 10 ডিজিটৰ এটা মোবাইল নম্বৰ দিব, এই ঘৰতে মোবাইল নম্বৰ দিব। ইয়াৰ পিছত ছাইডত ইমেইল দিব, ইমেইলটো দিবই আপোনালোকে, ইমেইলটো বহুত দৰকাৰী বন্ধুসকল। ইমেইলতে আপোনালোকৰ কাৰ্ডটো চেণ্ড কৰি দিয়া হ'ব যদি আপোনালোকে ব্লেড ইমেইলটো দিয়ে। ইয়াৰ ছাইডত মোবাইল নম্বৰটো দিব। ইয়াৰ পিছত ডেট অফ বাৰ্থটো ইয়াত চিলেক্ট কৰিব, ইমানখিনিতো পাৰিবই আপোনালোকে। ইয়াত কেটেগৰীটো চিলেক্ট কৰিব, কোন কাষ্টৰ হয় আপোনালোকে, ইয়াত কাষ্টৰ চিলেক্ট কৰিব, জেনেৰেল নে OBC নে SC নে ST, যোনটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব। ইয়াৰ পিছত ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব, মেল নে ফিমেল সেইটো চিলেক্ট কৰিব। তাৰপিছত ব্লাড গ্ৰুপ ইয়াত দেখিছে আপোনালোকে O+, O-, A+, A-, B+, B-, AB+, AB-, আপোনালোকৰ যিটো ব্লাড গ্ৰুপ হয় তাত ক্লিক কৰিব। ইয়াৰ পিছত আছে ৰিলেশ্যন উইথ পাৰ্চন, আপোনালোকে ইয়াত ৰিলেশ্যন এজনৰ নাম দিব লাগিব। ইয়াত ৰিলেশ্যন চিলেক্ট কৰি ল'ব, আপোনালোকে কাৰ নাম দিব বিচাৰে, ফাদাৰ নে মাদাৰ নে হাজবেণ্ড নে ৱাইফ, ব্ৰাদাৰ চিষ্টাৰ, চন দাটাৰ, আংকল আণ্টি, চেল্ফ ফাদাৰ। ইয়াত আপোনালোকে যাৰ নামটো দিব বিচাৰে চিলেক্ট কৰিব, যদি ফাদাৰ দিব বিচাৰে ফাদাৰ বা মাদাৰ, তেনেকৈ যোন হয় আপোনালোকে দিব বিচাৰে তাত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত নেম অফ গাৰ্জেন, আপোনালোকে ইয়াত নামটো লিখিব সেইজনৰ যিজনৰ দিব বিচাৰে, ইয়াত নামটো লিখিব নেম অফ গাৰ্জেন।
ইয়াৰ পিছত কণ্টেক্ট নম্বৰ অফ গাৰ্জেন, ইয়াত আপোনালোকে গাৰ্জেনৰ নম্বৰ নহ'লে ঘৰৰ এটা নম্বৰ দি দিব, ফোন নম্বৰ ইয়াত যিহেতু ৰেজিষ্টাৰ দেখিছে আপোনালোকে। ইয়াৰ পিছত আপলোড কৰিবলৈ আহিছে ফটো আৰু ছিগনেচাৰ, যিজনে এপ্লাই কৰিছে সেইজনৰ ফটোখন ইয়াত দিব লাগিব, আপলোড কৰিব লাগিব। ইয়াত ক্লিক কৰি দিলে হ'ল। ক্লিক কৰাৰ পিছত এনেকৈ মেডিপেকাৰ দেখিছে আপোনালোকে, গেলেৰী অপশ্যনটো আহিব, ইয়াত ক্লিক কৰি আপোনালোকে ফটোখন ইয়াত আপলোড দিব পাৰিব। ইয়াত অনলি JPG এণ্ড PNG ইমেজ উইথ চাইজ 15 KB to 100 KB এলাউড, 15 KB পৰা 100 KB ভিতৰত হ'ব লাগিব ফটোখন। আৰু ইয়াত চাওক ছিগনেচাৰটো ইয়াত আপলোড কৰিব লাগিব। ছিগনেচাৰটো একে 3 KB to 30 KB, ছিগনেচাৰটো মানে 3 KB পৰা 30 KB ভিতৰত হ'লেও আপোনালোকে আপলোড কৰিব পাৰিব। ইয়াৰ পিছত এইখিনি হৈ গ'ল, আপোনালোকে বুজি পালে এইখিনি। ইয়াৰ পিছত আহি গ'ল অপশ্যনেল ডিটেইলছ, ইয়াত আপোনালোকে এইখিনি দিবও পাৰে নিদিবও পাৰে, যিহেতু ইয়াত আপোনালোকৰ এনুৱেল ইনকামটো বিচাৰিছে। যদি পাৰ্চনেল ইনকাম আপোনালোকৰ আছে তেতিয়া দি দিব। ইয়াত চিলেক্ট পাৰ্চনেল ইনকাম এই দেখিছে, তাত ক্লিক কৰিব। কিমান হয় আপোনালোকৰ 10,000 পাৰ এনুৱেল, ইয়াত মানে বছৰি ইনকামটো কিমান হয় সেইটো দি দিব, 10,000 পাৰ এনুৱেল দেখিছে আপোনালোকে। ফ্ৰম ৰুপিজ 10,000 to 1 লাখ এনেকৈ আপোনালোকৰ যিটো হয়, যদি দিব ইচ্ছা কৰে আপোনালোকে দি দিব, নিদিলেও এইটো নাই, যিহেতু অপশ্যনেল হয় এইটো। ইয়াৰ পিছত হাই কোৱালিফিকেশ্যন, আপোনালোকৰ কোৱালিফিকেশ্যন কিমান এইটো দি দিব। প্ৰাইমেৰী, মিডল, হায়াৰ প্ৰাইমেৰী, ছিনিয়ৰ ছেকেণ্ডাৰী, ইয়াত দেখিছে ডিপ্ল'মা গ্ৰেজুৱেট সকলোখিনি আছে, যিটো হয় আপোনালোকে সেইটো দি দিব, নিদিলেও নাই। ইয়াৰ পিছত এমপ্লয়ড নে আনএমপ্লয়ড সেইটো আপোনালোকে দিব, আপোনালোকে কিবা কৰি আছে নে নাই কৰা সেইটো দিব আপোনালোকে। যদি নাই কৰা আনএমপ্লয়মেণ্টত দিব, যদি কৰিছে এমপ্লয়মেণ্টত দি দিব, এইকেইটা নিদিলেও নাই। তাৰপিছত আহি গ'ল প্ৰুফ অফ আইডেণ্টিটি কাৰ্ড, ইয়াত আপোনালোকে আইডেণ্টিটি কাৰ্ড কি দিব ইয়াত চিলেক্ট কৰিব। ইয়াত সকলোখিনি আছে দেখিলে, ইনকম টেক্স, পান কাৰ্ড আছে, ভোটাৰ ID আছে, ইলেকশ্যন কমিশ্যন ID কাৰ্ড, ৰেচন কাৰ্ড উইথ ফটো, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, আধাৰ কাৰ্ড আপোনালোকৰ যিটো হয় সেইটো দি দিব, যিটো আপোনালোকে দিব বিচাৰে। যদি আধাৰ কাৰ্ড দিয়ে আপোনালোকে আধাৰ কাৰ্ডটোৱে দিব, সেইটোৱে বেষ্ট। ইয়াত আধাৰ নম্বৰটো বঢ়াই দিব তলত দেখিছে আপোনালোকে। এইটোত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো ভৰাবই লাগিব, লাগিলে আপোনালোকে ইয়াত যি ডকুমেণ্টছে নিদিয়ক। ইয়াৰ পিছত আই এগ্ৰী টু শ্বেয়াৰ আধাৰ ইনফৰমেশ্যন উইথ গভ ডিপাৰ্টমেণ্ট, এই বক্সটোত আপোনালোকে টিক কৰিব, এনেকৈ টিক কৰি দিব। ইয়াৰ পিছত এইখিনি হৈ গ'ল, হোৱাৰ পিছত তললৈ আহিব এড্ৰেছ ফৰ কৰস্পণ্ডেঞ্চ, সেই অপশ্যনটোলৈ আহিব। ইয়াত দেখিছে আপোনালোকে নেচাৰ অফ ডকুমেণ্টছ ফৰ এড্ৰেছ প্ৰুফ, ইয়াত এড্ৰেছ প্ৰুফৰ কাৰণে কিবা এটা ডকুমেণ্টছ বিচাৰিছে, ইয়াত আপোনালোকে দি দিব। ড্ৰাইভিং লাইচেঞ্চ, ৰেচন কাৰ্ড, ভোটাৰ ID, আধাৰ, ডমিচিয়েল চাৰ্টিফিকেট, আধাৰ কাৰ্ড যি দিয়ে আপোনালোকে চিলেক্ট কৰি দি দিব। ইয়াৰ পিছত চ'জ ফাইল, আপোনালোকে ইয়াত যিটো ডকুমেণ্টছ ইয়াত আপোনালোকে চিলেক্ট কৰে ছাইডত, সেইটো আপোনালোকে ইয়াত চ'জ ফাইল কৰি আপলোড দিব লাগিব। 500 KB ভিতৰত, 10 KB পৰা 500 KB ভিতৰত আপোনালোকে আপলোড দিব। আৰু যদি আপোনালোকে 70 পৰা KB কৰিব নোৱাৰে, আমাৰ চেনেল ভিজিট কৰি চাই ল'ব, অলৰেডি আমি ভিডিঅ' বনোৱা আছে এখন নৰ্মেল 70 পৰা কেনেকৈ KB কৰিব পাৰি, বা MB পৰা কেনেকৈ KB কৰিব পাৰি, বা 1000-2000 KB পৰা কেনেকৈ 500-400 KB কৰিব পাৰি। তাৰপিছত ইয়াত এড্ৰেছটো আছে দেখিছে আপোনালোকে, ইয়াত এড্ৰেছটো দিব আপোনালোকৰ। ইয়াত ষ্টেটটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ইয়াত চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ভিলেজ, ব্লক এইকেইটা চিলেক্ট কৰিব, এইকেইটাতো পাৰিবই আপোনালোকে। তাৰপিছত পিনক'ড ফিল কৰিব, ইয়াত সকলোখিনি ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত চাওক, ইয়াত আহি গ'ল ডিচেবিলিটি ডিটেইলছ। আৰু বন্ধুসকল, এই কাৰ্ডটো ডিচেবিলিটি যিসকল হয়, তো বন্ধুসকল সেইসকলেহে বনাব পাৰিব, যিসকল মানে ডিচেবিলিটি হয়, যিসকল অক্ষমতা হয় কিবা শাৰীৰিকভাৱে ধৰক। ইয়াত আপোনালোকে টাইপ কৰিব, এইটো চিলেক্ট কৰিব কিহৰ আপোনালোকে কি হয়, ব্লাইণ্ডনেছ নে চকুৰে নেদেখে নে ল' ভিজন, ইয়াত আপোনালোকে যিটো হয় ইয়াত চিলেক্ট কৰিব। যিসকল মানে ডিচেবিলিটি আছে ইয়াত কোনটো হয় আপোনালোকে ৰিজনটো, ইয়াত কাৰণটো আপোনালোকে চিলেক্ট কৰিব লাগিব, সেইটো ৰেজিষ্টাৰ দিয়া আছে। ইয়াৰ পিছত ডিচেবিলিটি ডিউটো, সেইটো আপোনালোকে নিদিলেও হ'ব, ইয়াত চিলেক্ট কৰিব ডিউটো কি হৈছিলে আপোনালোকৰ। যদি আপোনালোক বোলে ভৰি এখন ধৰক বেয়া বা ভঙা আছে তেনেকুৱা ধৰণৰ কি হৈছিলে, ইয়াত কাৰণটো ৰিজনটো আছে, আপোনালোকে সেইটো দি দিলে হ'ল চিলেক্ট কৰি, কি কাৰণে আপোনালোকে ডিচেবিলিটি হৈছে ইয়াত দেখিলে আপোনালোকে। তাৰপিছত ডিচেবিলিটি বাই বাৰ্থ, আপোনালোকে জন্মৰ পৰা ডিচেবিলিটি নে পাছত হৈছে, য়েছ ন' যিটো হয় আপোনালোকে সেইটো দি দিব। ডু ইউ হেভ ডিচেবিলিটি চাৰ্টিফিকেট, যদি ডিচেবিলিটি চাৰ্টিফিকেট আছে য়েছ দিব, নহ'লে ন' দিব। ইয়াৰ পিছত সেইটো হৈ গ'ল। ইয়াৰ পিছত হস্পিটেল ফৰ এছেছমেণ্ট, ইছ্যু অফ UD ID কাৰ্ড, ডিচেবিলিটি চাৰ্টিফিকেট, এইটো হস্পিটেলৰ কথা কৈছে আপোনালোকে দেখিছে। ইজ ইয়ৰ ট্ৰিটিং হস্পিটেল ইন আদাৰ ষ্টেট ডিষ্ট্ৰিক্ট, আপোনালোকে যিখন হস্পিটেলত ট্ৰিটমেণ্ট কৰিছিলে, যিহেতু ডিচেবিলিটি হৈছিলে তাৰ কাৰণে আপোনালোকে যিখন হস্পিটেলত ট্ৰিটমেণ্ট কৰিছিলে আপোনালোকৰ ডিষ্ট্ৰিক্টত আছে নে অন্য ডিষ্ট্ৰিক্টত আছে নে অন্য ষ্টেটত আছে। যদি আপোনালোকে অন্য ডিষ্ট্ৰিক্ট বা অন্য ষ্টেটত দেখাইছিলে তেতিয়া য়েছ দিব, যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত দেখাইছিলে তেতিয়া ন' দিব। তাৰপিছত হস্পিটেল নেম, ইয়াত যিটো হস্পিটেল নাম হয় আপোনালোকে এইটো চিলেক্ট কৰি হস্পিটেল নামটো দি দিব। তাৰপিছত সকলোখিনি কৰা হৈ গ'ল। ইয়াৰ পিছত এনেকৈ সকলোখিনি ফিল কৰা হৈ গ'ল দেখিলে। ইয়াৰ পিছত কেপচা এটা ফিল কৰিব লাগিব, এণ্টাৰ কেপচা দেখিছে 3+7 আছে, ইয়াত আপোনালোকৰ বেলেগ বেলেগ থাকিব। ইয়াত মোৰ 3+7 দেখুৱাইছে, ইয়াত যিহেতু 10 হ'ব 10 দি দিম। ইয়াৰ পিছত এনেকৈ আপোনালোকে কেপচাটো ফিল কৰি চাইডৰ যিটো বক্স দেখিছে আই হিয়াৰবাই ডিক্লেয়াৰ ডেট হোৱাট ইজ এবভ ইজ ট্ৰু টু দ্য বেষ্ট অফ মাই নলেজ, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব, টিক মাৰ্ক দিব।
টিক মাৰ্ক দিব এনেকৈ টিক মাৰ্ক দিয়াৰ পিছত ইয়াত ছাবমিট যিটো অপশ্যন ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ UDID কাৰ্ডৰ কাৰণে এপ্লাই হৈ যাব ইয়াত আপোনালোকে ছাবমিট কৰাৰ আগত এবাৰ আকৌ এনেকৈ চাই ল'ব শুদ্ধকৈ দিছে নাই সকলোখিনি এনেকৈ দি পেলাই ছাবমিট যিটো অপশ্যন আছে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব বন্ধুসকল ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা মানে এখন একনলেজমেণ্ট আপোনালোকে ৰিচিভ পাব মানে এটা ৰেফাৰেঞ্চ নম্বৰ পাব ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে থৈ দিব এটা ৰেফাৰেঞ্চ নম্বৰ পাব ছাবমিট হৈ গ'ল বুলি সেই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে ট্ৰেক চাব পাৰিব মই যিহেতু ভিডিঅ' প্ৰথমতে কৈছিলোঁ আপোনালোকে কেনেকৈ ট্ৰেক কৰিব ইয়াত আকৌ আপোনালোকে এপ্লাইটো কৰি দিয়াৰ পিছত ছাবমিটত ক্লিক কৰাৰ পিছত ৰেফাৰেঞ্চ আইডিটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি দিব নহ'লে ছেভ কৰি থ'ব ইয়াৰ পিছত বেক কৰিব বেক কৰাৰ পিছত ইয়াতে অপশ্যন পাই যাব মই যিহেতু ভিডিঅ' প্ৰথমতে কৈছিলোঁ আপোনালোকক কেনেকৈ ট্ৰেক কৰিব আপোনালোকে যিটো ৰেফাৰেঞ্চ আইডি পাব সেই আইডিটো আপোনালোকে ট্ৰেক কৰিবলৈ হ'লে ইয়াত এটা অপশ্যন আছে দেখিলে আপোনালোকে আকৌ বেক কৰিব বেক কৰাৰ পিছত ট্ৰেক ইউৰ এপ্লিকেশ্যন যিটো অপশ্যন আপোনালোকে দেখিছে সেই ট্ৰেক ইউৰ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ৰেফাৰেঞ্চ আইডি পাইছে তাত বহাই পেলাই আপোনালোকে ট্ৰেক কৰিব পাৰিব ইয়াত আপোনালোকে ৰেফাৰেঞ্চ আইডিটোৰ দ্বাৰাও পাৰিব এনৰলমেণ্ট নম্বৰ যিটো থাকিব সেইটোও পাৰিব UDID নম্বৰ সেইটোও পাৰিব মোবাইল নম্বৰ আপোনালোকে আধাৰ কাৰ্ড যিটো আধাৰ নম্বৰ দিব মোবাইল নম্বৰ দিব আপোনালোকে এই চাৰিটা ভিতৰত এটা যিকোনো অপশ্যনত ক্লিক কৰি পেলাই য'ত মোবাইল নম্বৰ যেনিবা মই দিলোঁ মোবাইল নম্বৰ এনেকৈ মোবাইল নম্বৰ ফিল কৰি ছাবমিট কৰি দিব আপোনালোকৰ ট্ৰেক আইডিটো ওলাই যাব কেনেকৈ কিমান কাম চলি আছে প্ৰচেছিং গোটেইখিনি আপোনালোকে গম পাব বা কেতিয়া আহিব বা আপোনালোকে যদি কাৰ্ডটো হৈ গ'ল তেতিয়া ইয়াত দেখাই দিব আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এনেকৈ আপোনালোকে চেক কৰিব আৰু যদি কাৰ্ডটো হৈ যায় আপোনালোকক ইমেইল যিটো দিছে আপোনালোকে ইমেইলত চেণ্ড কৰি দিয়া হ'ব বা আপোনালোকে ইয়াতো এই অফিচিয়েল ৱেবছাইটতো আহি পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব গতিকে ভিডিঅ'টো বন্ধুসকল দেখিলে আপোনালোকে UDID কাৰণে UDID কাৰ্ডৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰি নিজৰ মোবাইলতে অতি সহজতে দেখিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু বিশেষকৈ ডিচেবিলিটি যিসকল মানুহ আছে সেইসকলৰ কাৰণে যাতে সুবিধা হয় বন্ধুসকল সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব পূৰা আৰু ভিডিঅ'টো লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ